মৰিয়নি নকছাৰীত সমন্বয় নৃত্যকলা একাডেমীৰ বৃহৎ সাফল্য। পশ্চিমবংগৰ সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ অধীনৰ নকছাৰী নাগিনীজানত অৱস্থিত সমন্বয় নৃত্যকলা একাডেমীৰ বৃহৎ সাফল্য। বাৰ্ষিক নৃত্য পৰীক্ষাত এই একাডেমীখনৰ ছাত্ৰ ছাত্ৰীসকলে সুশান্তিৰে উত্তীৰ্ণ হোৱাত দেওবাৰে এক অভিনন্দন অনুষ্ঠান আয়োজন কৰি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটা মেডেল আৰু এখন মানপত্ৰ প্ৰদান কৰি উৎসাহ যোগায়। এই বাৰ্ষিক নৃত্য পৰীক্ষাত সমন্বয় নৃত্যকলা একাডেমীৰ পৰা 17গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে 8গৰাকীয়ে ডিষ্টিংশ্যন, 2গৰাকীয়ে ডিষ্টিংশ্যন সহ সোণৰ পদক আৰু বাকী 7গৰাকীয়ে ষ্টাৰ পাবলৈ সক্ষম হয়। আনফালে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত পশ্চিমবংগ সুৰ ভাৰতী সংগীত বিদ্যালয়ৰ তৰফৰ পৰা সমন্বয় নৃত্যকলা একাডেমীৰ প্ৰশিক্ষক ৰোহন আখতাৰক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। যাদৱ দ্বাৰাই আধৰা এই অভিনন্দন অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন সৈনিক তৰুণ গগৈ, প্ৰধান শিক্ষক মিণ্টু দ্বাৰা, অৱসৰপ্ৰাপ্ত বন বিষয়া ৰফিকুল হুছেইন, সাংবাদিক চক্ৰসেন গগৈ, প্ৰধান শিক্ষক মন্টু গগৈ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ প্ৰথমতে অসমৰ হিয়াৰ আমতো প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভ কৰা হয় আৰু শেষত মৰমৰ শিল্পীগৰাকীক পুনৰ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। আচলতে জয়তে মই আপোনালোকৰ সংবাদ মাধ্যমৰ দাদাসকলক প্ৰথমতে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দুটি অনুষ্ঠান আজি অনুষ্ঠিত কৰা হৈছিলে। প্ৰথমতে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু মানপত্ৰ প্ৰদান কৰিছিলোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত আমি আমাৰ অসমীয়া ৰাইজৰ সমগ্ৰ ভাৰতবৰ্ষৰ হিয়াৰ আমঠু আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ দাদাৰ আমি এখনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছিলোঁ। দুয়োটি অনুষ্ঠান খুব সুন্দৰভাৱে সম্পন্ন হৈছে আৰু তাত এই চেগতে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো অভিভাৱকসকলে যি কষ্ট কৰিছে, কষ্টৰ ফলত আজি এই ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণৰ এটা গৌৰৱ কঢ়িয়াই আনিবলৈ, আমাৰ নকছাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দুগৰাকী ছাত্ৰীয়ে আমাৰ যি পশ্চিমবংগৰ সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰ তাৰ পৰা আপোনাৰ সোণৰ পদক পাবলৈ সক্ষম হৈছে। আমাৰ 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, 7গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাইছে। গতিকে বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে আজি মুঠতে 17গৰাকী অৱতীৰ্ণ হৈছিলে, এগৰাকী অনুপস্থিত আছিল। গতিকে এইখিনি ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ এই নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত যি আমাৰ 2020 চনত প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰো অৰিহণা আছে বুলি ক'ব লাগিব এই ক্ষেত্ৰত। আৰু আমাৰ সমগ্ৰ নকছাৰী অঞ্চললৈ যি গৌৰৱ কঢ়িয়াই আনিছে, আমাৰ একাডেমীখনেও আপোনাৰ সোণৰ পদক পাবলৈ সক্ষম হৈছে, A+ গ্ৰেড পাইছে। আৰু ইয়াৰ উপৰি আপোনালোকক মই জনাবলৈ পাই আনন্দিত যে 2025 বৰ্ষৰ যি শিক্ষক ৰত্ন বঁটা, সেই শিক্ষক ৰত্ন বঁটাও মোক প্ৰদান কৰা হৈছিল। আমাৰ অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত অনুষ্ঠিত হৈছিল, উত্তৰ পূৰ্বাঞ্চলৰ যিটো আমাৰ সমাৱৰ্তন হৈছিল, তাতেই সেই বঁটাটো প্ৰদান কৰা হৈছিল। গতিকে এই চেগতে মই আমাৰ সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম, যিহেতু এই সুযোগটো আমাক নিদিয়া হলে আমি ছাত্ৰ ছাত্ৰীসকলক এইদৰে আগবঢ়াই লৈ যাব নোৱাৰিলোহেঁতেন। আৰু এই ক্ষেত্ৰত যথেষ্ট গৌৰৱান্বিত আজি আমি সকলো অভিভাৱক তথা অধ্যক্ষ হিচাপে যথেষ্ট গৌৰৱান্বিত। আৰু অনাগত দিনত আমি এই সংগীত বিদ্যালয়খনত বিভিন্ন ধৰি লওক আৰ্ট ক্ৰাফ্ট বা মিউজিক সেইখিনি সংযোগ কৰিবলৈ চেষ্টা কৰিম। আৰু এটা বিশেষভাৱে এটা কথা মই আজি ঘোষণা কৰিছোঁ, আমি একাডেমীৰ তৰফৰ পৰা আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক এইবাৰ আমি মেডেল দিছোঁ, যিসকলে ষ্টাৰ আৰু ডিষ্টিংশ্যন পাইছে। আৰু 2025 বৰ্ষৰ বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়াৰ 2025 আমি প্ৰদান কৰিলোঁ। আৰু এটা মই প্ৰতিশ্ৰুতি দিছোঁ, অনাগত দিনত মোৰ পিতৃ স্বৰ্গীয় জানধন লানিৰ সোঁৱৰণত এটা বিশেষ বঁটাৰ আমি ব্যৱস্থা কৰিছোঁ।
গতিকে সেই বঁটাটো দিয়াৰ ক্ষেত্ৰত অকল কেৱল নৃত্যৰ ক্ষেত্ৰতেই নহয়, শৈক্ষিক ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, সকলো দিশ সামৰি আমি উপযুক্তজনক আমি সন্মানিত কৰিম আৰু তাতে আমি যি পাৰোঁ সাধ্য অনুসৰি আমি এটি ন্যূনতম ধনৰ টোপোলা আগবঢ়াই দিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ। আৰু পুনৰবাৰ সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্যনাথৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।